আমাৰ হাতত না টকা আছে, না আমাৰ লগত প্ৰশাসন আছে, আৰু না আমাৰ লগত সংবাদ গোষ্ঠী আছে, একো নাই। আমাৰ লগত মূল জোৰটোৱে হ'ল ৰাইজৰ, মানুহৰ, জনতাৰ আপোনালোকৰ জোৰ, আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ মৰম, আপোনালোকৰ সহায়। গতিকে ৰাইজ সকলোৱে হিন্দু মুছলমানৰ ৰাজনীতিৰ যোগেদি কেনেকৈ সমাজ ভাঙিব খুজিছে, কেনেকৈ আমাৰ মাজত ঘৃণা, সংকীৰ্ণতা, বিভেদৰ বীজ জাপি দি জাত পাতৰ নামত ৰাজনীতি কৰি জনজাতি অজনজাতি সকলোৰে মাজত বিভাজন আনি বৰ্ণবাদ সৃষ্টি কৰি বিজেপিয়ে আমাৰ যিটো সাতাম পুৰুষীয়া ঐক্য, সমন্বয়, সম্প্ৰীতিৰ যিটো বৰ ভেটি আছিলে এইটো ভাঙিবৰ কাৰণে তেওঁলোকে কাম কাজ কৰিছে, চিন্তা চৰ্চা কৰিছে। আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ যি আদৰ্শ, আদাম ফকীৰৰ যি আদৰ্শ, এই আদৰ্শক নাইকিয়া কৰি তেওঁলোকে আমাৰ সমাজখন নিষেধ কৰিবৰ কাৰণে উঠি পৰি লাগিছে। দুটা একেলগে সংকট। এফালে ৰাইজে খবৰ দৰে আমাৰ বক্তাসকলে কৈছে যে দাম বঢ়াইছে, কৰ কাটল বঢ়াইছে, মাটি বাৰী বেলেগক দিবলৈ ওলাইছে, এইবোৰতো অন্যায় হয়েই। তাৰ লগে লগে তেওঁলোকে আমাৰ সমাজ ভঙাৰ তেওঁলোকে চিন্তা চৰ্চা কৰিছে। কি ক'ব আজি মীৰা বৰঠাকুৰ হৈ নিৰ্বাচনী প্ৰচাৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী তথা কংগ্ৰেছ দলৰ নেত্ৰী মীৰা বৰঠাকুৰ ডাঙৰীয়ানী হৈ আমি সকলোৱে প্ৰচাৰ ইতিমধ্যে চলাইছোঁ। আৰু ইতিমধ্যে এগৰাকী শক্তিশালী প্ৰাৰ্থী হিচাপে, এগৰাকী দক্ষ, যোগ্য, উচ্চ শিক্ষিত আৰু শক্তিশালী বাগ্মিতা গুণৰ অধিকাৰী এগৰাকী প্ৰাৰ্থী হিচাপে ইতিমধ্যে ৰাইজে আদৰি লৈছে। আৰু ৰাইজে বিশ্বাস কৰিছে যে এগৰাকী শক্তিশালী প্ৰাৰ্থী হিচাপে লোকসভাৰ মঞ্চত মজিয়াত আমাৰ জনগণৰ যিবোৰ মৌলিক বিষয়, জাতীয় যিবোৰ অমীমাংসিত প্ৰশ্ন, এইবোৰক লৈ শক্তিশালীভাৱে তেওঁ বিষয়বোৰ উত্থাপন কৰিব পাৰিব। আৰু ইতিমধ্যে ৰাইজৰ মাজত সকলোৱে এগৰাকী অসমৰ পৰা এগৰাকী দিল্লীত অগ্নিকন্যা যাব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে, সকলোৱে আস্থা ব্যক্ত কৰিছে। আৰু সেইকাৰণে সকলো প্ৰান্তত আমি সহায় সহযোগিতা দেখিছোঁ। আৰু মই পৰিৱেশ দেখি মোৰ আত্মবিশ্বাস আহিছে আৰু মই আত্মপত্যৰে ক'ব পাৰোঁ যে এইবাৰ গুৱাহাটীৰ দৰে সন্মানীয় লোকসভা সমষ্টিৰ পৰা, য'ৰ পৰা হেম বৰুৱা আৰু দীনেশ গোস্বামীৰ দৰে সাংসদ গৈছিল, ইয়াৰ পৰা এইবাৰ ৰাইজে মীৰা বৰঠাকুৰ গোস্বামী ডাঙৰীয়ানীক ইয়াৰ পৰা প্ৰতিনিধি কৰি পঠাব, ইয়াৰ পৰা সাংসদ হিচাপে দিল্লীলৈ প্ৰেৰণ কৰিব। আমাৰ হাতত না টকা আছে, না আমাৰ লগত প্ৰশাসন আছে, আৰু না আমাৰ লগত সংবাদ গোষ্ঠী আছে, একো নাই। আমাৰ লগত মূল জোৰটোৱে হ'ল ৰাইজৰ, মানুহৰ, জনতাৰ আপোনালোকৰ জোৰ, আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ মৰম, আপোনালোকৰ সহায়। গতিকে ৰাইজ সকলোৱে হিন্দু মুছলমানৰ ৰাজনীতিৰ যোগেদি কেনেকৈ সমাজ ভাঙিব খুজিছে, কেনেকৈ আমাৰ মাজত ঘৃণা, সংকীৰ্ণতা, বিভেদৰ বীজ জাপি দি জাত পাতৰ নামত ৰাজনীতি কৰি জনজাতি অজনজাতি সকলোৰে মাজত বিভাজন আনি বৰ্ণবাদ সৃষ্টি কৰি বিজেপিয়ে আমাৰ যিটো সাতাম পুৰুষীয়া ঐক্য, সমন্বয়, সম্প্ৰীতিৰ যিটো বৰ ভেটি আছিলে এইটো ভাঙিবৰ কাৰণে তেওঁলোকে কাম কাজ কৰিছে, চিন্তা চৰ্চা কৰিছে। আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ যি আদৰ্শ, আদাম ফকীৰৰ যি আদৰ্শ, এই আদৰ্শক নাইকিয়া কৰি তেওঁলোকে আমাৰ সমাজখন নিষেধ কৰিবৰ কাৰণে উঠি পৰি লাগিছে। দুটা একেলগে সংকট। এফালে ৰাইজে খবৰ দৰে আমাৰ বক্তাসকলে কৈছে যে দাম বঢ়াইছে, কৰ কাটল বঢ়াইছে, মাটি বাৰী বেলেগক দিবলৈ ওলাইছে, এইবোৰতো অন্যায় হয়েই। তাৰ লগে লগে তেওঁলোকে আমাৰ সমাজ ভঙাৰ তেওঁলোকে চিন্তা চৰ্চা কৰিছে। কি ক'ব আজি মীৰা বৰঠাকুৰ হৈ নিৰ্বাচনী প্ৰচাৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী তথা কংগ্ৰেছ দলৰ নেত্ৰী মীৰা বৰঠাকুৰ ডাঙৰীয়ানী হৈ আমি সকলোৱে প্ৰচাৰ ইতিমধ্যে চলাইছোঁ। আৰু ইতিমধ্যে এগৰাকী শক্তিশালী প্ৰাৰ্থী হিচাপে, এগৰাকী দক্ষ, যোগ্য, উচ্চ শিক্ষিত আৰু শক্তিশালী বাগ্মিতা গুণৰ অধিকাৰী এগৰাকী প্ৰাৰ্থী হিচাপে ইতিমধ্যে ৰাইজে আদৰি লৈছে। আৰু ৰাইজে বিশ্বাস কৰিছে যে এগৰাকী শক্তিশালী প্ৰাৰ্থী হিচাপে লোকসভাৰ মঞ্চত মজিয়াত
আমাৰ জনগণৰ যিবোৰ মৌলিক বিষয় জাতীয় যিবোৰ অমীমাংসিত প্ৰশ্ন এইবোৰক লৈ শক্তিশালীভাৱে তেওঁ বিষয়বোৰ উত্থাপন কৰিব পাৰিব আৰু ইতিমধ্যে ৰাইজৰ মাজত সকলোৱে এগৰাকী অসমৰ পৰা এগৰাকী দিল্লীত অগ্নিকন্যা যাব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে সকলোৱে আস্থা ব্যক্ত কৰিছে আৰু সেইকাৰণে সকলো প্ৰান্তত আমি সহায় সহযোগিতা দেখিছোঁ আৰু মই পৰিৱেশ দেখি মোৰ আত্মবিশ্বাস আহিছে আৰু মই আত্মপত্যৰে ক'ব পাৰোঁ যে এইবাৰ গুৱাহাটীৰ দৰে সন্মানীয় লোকসভা সমষ্টিৰ পৰা য'ৰ পৰা হেম বৰুৱা আৰু দীনেশ গোস্বামীৰ দৰে সাংসদ গৈছিল ইয়াৰ পৰা এইবাৰ ৰাইজে মীৰা বৰঠাকুৰ গোস্বামী ডাঙৰীয়ানীক ইয়াৰ পৰা প্ৰতিনিধি কৰি পঠাব ইয়াৰ পৰা সাংসদ হিচাপে দিল্লীলৈ প্ৰেৰণ কৰিব।